নিকুঞ্জ আপডেট চেনেলটোলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক APSC Grade 4 most important কেইটামান আপোনালোকক আপডেট দিম আৰু আপোনালোকে APSC Grade 4 ৰিজাল্ট কেতিয়া পাব আৰু ইয়াৰ কাট অফ কিমান যাব, কেটেগৰী ৱাইজ ST SC OBC আনৰিজাৰ্ভ গোটেইখিনি মই আপোনালোকক জনাই দিম এই ভিডিঅ'টোৰ দ্বাৰা। আৰু আপোনালোকৰ এনচাৰ কি কেনেকৈ চাব আৰু এনচাৰ কি কেতিয়া আহিছে আৰু আপোনালোকে কোনটো ৱেবছাইটত গৈ এনচাৰ কিসমূহ চাব পাৰিব, গোটেইখিনি মই আপোনালোকক জনাই দিম। আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়াহে বুজি পাব। যদিহে মোৰ ভিডিঅ'টো আপোনালোকে পোনপ্ৰথমবাৰ চাইছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ভিডিঅ' ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। মই পোনপ্ৰথমতে আপোনালোকক APSC অফিচিয়েল ৱেবছাইটত লৈ আহিছোঁ, য'ত নেকি আপোনালোকে ইয়াতে বিভিন্ন ধৰণৰ এক্সামৰ বাবে ইয়াত আপোনালোকে চাব পাৰিব। মই আপোনালোকক এই ৱেবছাইটটোৰ বিষয়ে কৈ দিছোঁ অকণমান। আপোনালোকে এনচাৰ কি এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিলে Grade 4 APSC Grade 4 আপোনালোকে APSC Grade 4 এনচাৰ কিটো চাব পাৰিব। কেনেকুৱা ধৰণৰ এনচাৰ কি গোটেইখিনি মই আপোনালোকক জনাই আছোঁ, কিন্তু ইয়াৰ লগতে মই আপোনালোকক কেইটামান most important বিষয় কম। তাৰপিছতহে আপোনালোকক মই APSC Grade 4 এনচাৰ কিটো দেখুৱাই দিম, ঠিক আছে। পোনপ্ৰথমতে ইয়াত কাট অফ কিমান যাব, ঠিক আছে। ইউআৰ আনৰিজাৰ্ভৰ যদি কওঁ মই জেনেৰেল, তেনেহ'লে আপোনালোকৰ কাট অফ বহুতে কৈ আছে 100 যাব বুলি, কোনোপধ্যে 100 নাযায়, ঠিক আছে। 100 কোনোপধ্যে নাযায়। ইয়াত আপোনালোকৰ ইউআৰৰ কাট অফ যাব 80+, ঠিক আছে। 80+, হয়তো 90ও যাব পাৰে, ঠিক আছে, কিন্তু 100 নাযায়, ঠিক আছে। 80+। নেক্সট হৈছে আপোনালোকৰ OBC, ঠিক আছে। OBC বা MOBC, ঠিক আছে। OBC বা MOBC, ঠিক আছে। আপোনালোকৰ 75+, ঠিক আছে। আপোনালোকৰ 75+। নেক্সট হৈছে আপোনালোকৰ যিটো নেকি SC ST এটা কেটেগৰীত ধৰি থৈ দিওঁ, ঠিক আছে। SC হওক, STP হওক, STH হওক, ঠিক আছে, এটা কেটেগৰী থাকিব। ইয়াত আপোনালোকে 70+ পাব, ঠিক আছে। 70+ৰ পৰা থাকিব আপোনালোকৰ। আৰু ইয়াত আপোনালোকৰ PWD 60, ঠিক আছে। আপোনালোকৰ PWD-টো আপোনালোকৰ 60 পৰা যাব, 60+, ঠিক আছে। এইখিনিয়ে কাট অফ, ঠিক আছে। অফিচিয়েলি কাট অফটো এতিয়ালৈ অহা নাই, কিন্তু যেতিয়া আহে মই আপোনালোকক জনাই দিম। কিন্তু এইটো আশে-পাশে কাট অফসমূহ যাব, ঠিক আছে। এইটো মই আপোনালোকক জনাই দিছোঁ কিমান কাট অফ যাব। আৰু মই আপোনালোকক জনাওঁ যে ইয়াত 0.50 কৈ নিগেটিভ মাৰ্কেটিং আছে, ঠিক আছে। সেই গতিকে যদিহে আপোনালোকৰ দুটা কুৱেশ্যন, ঠিক আছে, যদিহে আপোনালোকৰ দুটা কুৱেশ্যন ভুল হৈছে, তেন্তে আপোনালোকৰ 1 নম্বৰটো যাব, ঠিক আছে। 1 নম্বৰ আপোনালোকৰ 2 কুৱেশ্যন, ঠিক আছে। 2 কুৱেশ্যন যদি আপোনালোকৰ ভুল হৈছে, তেন্তে আপোনালোকৰ 1 নম্বৰ মাইনাছ হৈ যাব, ঠিক আছে। এইটো বুজি পালে। নেক্সট হৈছে আপোনালোকৰ যিখিনি নেকি ধৰা হ'ল 70+ এটেম্প কৰিব পাৰিছে, কিন্তু তেওঁলোকে 3টা বা 4টা ভুল কৰিলে, কিন্তু তেওঁলোকৰ 2 নম্বৰ মাইনাছ হৈ যাব। সেই গতিকে তেওঁলোকে নৰ্মেলাইজ নাম্বাৰ পাব। নৰ্মেলাইজ নাম্বাৰটো, এই নৰ্মেলাইজ নাম্বাৰটো আপোনালোকে হয়তো 10 পাব পাৰে, হয়তো 5 পাব পাৰে, ঠিক আছে। এই দুটাৰ ভিতৰত পাব পাৰে। আৰু ইয়াতে মই আপোনালোকক জনাই দিছোঁ য'ত নেকি আপোনালোকে most important, ঠিক আছে, most important টপিক ক'বলৈ গৈ আছোঁ মই, ইম্পৰ্টেণ্ট, সেইটো আপোনালোকে শুনিব, ঠিক আছে। যিসকলে 50+ এটেণ্ড কৰিছে, তেওঁলোকেও কিন্তু ভয় নাখাব, কাৰণ আপোনালোকৰ এটা চান্স আছে, ঠিক আছে। এই চান্সৰ দ্বাৰা আপোনালোকে কৰিব পাৰিব। নেক্সট মই আপোনালোকক এনচাৰ কিটো আহিছে নে নাই এইটো দেখুৱাই দিওঁ। তাৰপিছত মই আপোনালোকক most important 5টা ৰুল কৈ আছোঁ। আপোনালোকক মই এনচাৰ কিটো দেখুৱাই দি আছোঁ। এনচাৰ কিটো আপোনালোকে ইয়াতে পাব। এনচাৰ কি ইয়াত দিয়া আছে, মই আপোনালোকক দেখুৱাই দিছোঁ, ঠিক আছে। এনচাৰ কি ওলাই গ'ল, ঠিক আছে। এইটো হ'ল প্ৰভিজনেল এনচাৰ কি, ঠিক আছে। কি প্ৰভিজনেল, এইটো কি বস্তু, গোটেইখিনি মই জনাই দিম। কিন্তু ইয়াৰ আগতে মই আপোনালোকক আৰু দুটা কথা কওঁ কাট অফ ৰিলেটেড। ইয়াত কাট অফ, ঠিক আছে। কাট অফটো কিমান যাব পাৰে কাট অফটো ইয়াত most যদি মই এক্সপেক্ট আপোনালোকক কৈ দিলোঁ 80+, গোটেইখিনি আনৰিজাৰ্ভৰ কাৰণে কৈ দিছোঁ। এতিয়া আনৰিজাৰ্ভৰ কাৰণে 80+, ঠিক আছে। 80+, আৰু ইয়াত যদি আপোনালোকৰ ধৰা হ'ল আপোনালোকৰ 4টা ভুল হৈছে, 2 নম্বৰ গৈ আছে, ঠিক আছে।
2 নম্বৰ মাইনাছ হৈ যাব। এই 2 নম্বৰ মাইনাছ হ'লে কিমান 78 পাব আপোনালোকে 78 ঠিক আছে। আপোনালোকৰ ইয়াতো এটা চান্স আছে ঠিক আছে। এতিয়া মই আপোনালোকক এনসাৰ কিটো দেখুৱাই দিওঁ। এইটো অফিচিয়েল ৱেবছাইটতে দিয়া আছে। আপোনালোকে মই যিটো দেখুৱাই দিলোঁ সেইটো আপোনালোকে ক্লিক কৰি চাব পাৰিব ঠিক আছে। মই আগতে ডাউনলোড কৰি থৈ দিছিলোঁ সেইকাৰণে মই আপোনালোকক দেখুৱাই দিম। য'ত নেকি ইয়াত আপোনালোকৰ আছে MCQ গ্ৰেড 4 এইটো হৈছে আপোনালোকে কোনটো এটেণ্ড কৰিছে, আপোনালোকৰ কিমান শুদ্ধ হৈছে সেইটো আপোনালোকে চেক কৰিব পাৰিব। ইয়াত মোৰ ভিডিঅ'টো দিওঁতে অকণমান দেৰি হৈ গ'ল। এইটো 7 জানুৱাৰীতে ওলাইছে ঠিক আছে। 7 জানুৱাৰীতে ওলাইছে, কিন্তু আপোনালোকে যিসকলে এতিয়ালৈ তেওঁলোকে যিটো নেকি এই এনসাৰ কিটো পোৱা নাই তেওঁলোকে পাব ঠিক আছে। এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে এই ভিডিঅ'টো চালে সম্পূৰ্ণ গম পাব কেনেকুৱা কি। এইটো হ'ল জেনেৰেল ষ্টাডিজ চবতে থাকিব, ইয়াত সেম থাকিব, কিন্তু ইয়াত লেংগুৱেজ 4টা আছে। সেই গতিকে আপোনালোকে 4টা প্ৰথমতে ইয়াত ইংৰাজী লেংগুৱেজটো আছিলে, আপোনালোকে ইংৰাজীটো চাব পাৰে। এইটো আপোনালোকে মিলাই চাব পাৰে নিজৰ কুৱেশ্যন পেপাৰটোৰ লগত আপোনালোকে কোনটো এটেণ্ড কৰিছে আৰু কোনটো শুদ্ধ আৰু কোনটো ফুল ঠিক আছে। এইটো হ'ল অফিচিয়েল, তেওঁলোকৰ নিৰ্ধাৰণৰ দ্বাৰাহে আপোনালোকে ইয়াৰ পৰা আপোনালোকে অপশ্যন সিলেক্ট কৰিব পাৰিব ঠিক আছে। আপোনালোকে যিটো সিলেক্ট কৰিছিলে হয় ইয়াত মিলিছে, যদি মিলা নাই আপোনালোকৰ মাইনাছ, অলৰেডি আপোনালোকৰ ফুল হৈছে ঠিক আছে। এইটো আপোনালোকে বুজি পাব। ইয়াত আপোনালোকৰ 4টা লেংগুৱেজত দিয়া আছে, আপোনালোকে পাব ঠিক আছে। ইয়াত আপোনালোকে যিটো মাধ্যমত দিছিলে সেইখন চালেই হ'ল, নতুবা আপোনালোকে যদি সেই ইংৰাজীত মাধ্যমত দিছিলে ইংৰাজী চাব, আছামিছত দিছিলে যদি আছামিছতে চাব ঠিক আছে। আৰু ভিডিঅ'টো ভালদৰে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। মই APSC ৰিলেটেড গোটেইখিনি মই আপোনালোক জনাই থাকিম। আৰু ইয়াত ভাইভা কেতিয়া অনুষ্ঠিত হ'ব, ৰিজাল্ট কেতিয়া দিব, এতিয়া লাষ্ট হ'ল ৰিজাল্টটো মই আপোনালোকক জনাই দিছোঁ যে ৰিজাল্ট আপোনালোকে জানুৱাৰী মাহৰ শেষৰ ফালে পাব ঠিক আছে। এই মাহৰে আপোনালোকে জানুৱাৰী মাহৰ আপোনালোকে শেষৰ ফালে পাব ঠিক আছে। লাষ্ট আপোনালোকে 30 জানুৱাৰীলৈকে অপেক্ষা কৰি থাকক ঠিক আছে, আপোনালোকে পাই যাব। আৰু ভাইভা আপোনালোকৰ যদিহে এই জানুৱাৰী মাহত দিয়ে তেন্তে আপোনালোকৰ ভাইভা ফেব্ৰুৱাৰী মাহত হৈ যাব ঠিক আছে। আপোনালোকে ফেব্ৰুৱাৰী মাহৰ হয়তো ফাৰ্ষ্ট উইক, হয়তো আপোনালোকে 3rd উইকত আপোনালোকৰ ভাইভা অনুষ্ঠিত হ'ব ঠিক আছে। ভিডিঅ'টো ভালকৈ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদিহে মোৰ চেনেলটো আপোনালোকে পোনপ্ৰথমবাৰ আহিছে তেনে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।